অতিকৈ দুখৰ বিষয় আচলতে সেইদিনাখন বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হ'ল মোৰ আৰু মোৰ টিমৰ লগত মঞ্চতে আমাক অপমানিত কৰা হ'ল মঞ্চতে আমাক আচলতে হেঁচা ঠেলা বা এনেকুৱা ধৰণৰ অভদ্ৰ মাতে আমাক অপমানিত কৰা হ'ল খুবেই দুখিত আমি আৰু ইয়াৰ পিছলৈ মঞ্চ অনুষ্ঠান কৰিবলৈ আচলতে যিটো সাহস থাকিব লাগে সেই সাহস ইতিমধ্যে আমি হেৰুৱাই পেলাইছো কাৰণ মই অলৰেডি মই ষ্টেজত বহি আছো গান গাম তেওঁলোকে তাৰপিছত মোক আঙুলি টুৱাই মাৰিবলৈ আহিছে আৰু তেওঁক আমাৰ টিমৰ পৰা ৰাখিছে মানুহবিলাকে আৰু যদি নৰখা হ'লে মানে মোক গাত আৰু উঠাই মোক এনেকে হাতত ধৰি পেলাই মঞ্চলৈ টানি নিয়া হৈছে মঞ্চত থকাৰ পিছতো মঞ্চৰ আছে মানুহৰ আগত দৰ্শকৰ আগত মোক অপমানিত কৰা হৈছে বৰ্তমানলৈকে তেনেকুৱা ব্যৱস্থা আমি হাতত লোৱা নাই কিন্তু যি দেখিছো আমি ল'বলৈ বাধ্য হ'ম আচলতে আমি টাইমত তেওঁলোকে যেনেকে চুক্তি কৰা হৈছিলে 10টাত আমি 10:03 গৈ পাইছোগে কিন্তু তাৰ পিছতো কিছুমান কাৰিকৰী অসুবিধা কিছুমান হ'ব নলগা কিছুমান কথা আমি যিটো ভাবা নাছিলো এনেকুৱা হ'ল সেইকাৰণে অকণমান খেলি মেলি হ'ল ষ্টেজতে আৰু তাৰপিছত সেইটো কাৰণে আমি ইতিমধ্যে মই ষ্টেজত উঠিছিলোগে ষ্টেজত উঠি মই গান গাবলৈ লৈছো আৰু বা এনেকুৱা হ'ব আৰু মই ষ্টেজতে আছো তেনেকুৱাতে কমিটিৰ বহুতখিনি মানুহ আহি পেলাই বেষ্ট পৰিধান কৰা মানুহ দেই তেওঁলোকে এতিয়া সংবাদ মেল পাতি যিকোনো কথা কৈছে যে আমি তেওঁলোক নহয় কমিটিৰ মানুহ নাছিলে কোনো বেলেগ অডিয়েঞ্চ আছিলে কিন্তু বেষ্ট পৰিধান কৰা মানুহে আমাক ষ্টেজত আহি পেলাই আক্ৰমণ কৰিবলৈ আহিছে ষ্টেজত মাৰিবলৈ আহিছে আৰু তাৰপিছত মোৰ লগতে মোৰ সহশিল্পীয়ে ইয়াক তাৰপিছত আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকে হাত উঠাবলৈ আহিছে বহুত বেয়া গালি গালাজ কৰিছে ইতিমধ্যে আপোনালোকে যি ভিডিঅ'টো দেখিছে